মহানবীসকল আজি মই এটা হালুৱা বনাইছোঁ। এইটো কিহৰ হালুৱা ধৰিব পাৰিছেনে? নেচাৰেল কালাৰে বনাইছোঁ দেই। চাওঁচোন আহক কিহেৰেনো বনালোঁ। এয়া প্ৰথমতে গাজৰ ল'ব। মই অলপ বেলেগ টাইপত বনাইছোঁ। গাজৰখিনি প্ৰথমতে ৰুকি লোৱা নাই, এইদৰে গোল গোলকৈ কাটি ল'লোঁ। অলপ ডাঠকৈ কাটি লৈছোঁ। ইমানটো ডাঠ কৰিব, তাতকৈ অকণমান বেছি হ'লেও একো নাই আৰু। এইখিনি মই অলপ খাটি ঘিউত এতিয়া ভাজি ল'ম। এটা কুকাৰ লৈছোঁ। কুকাৰটোতে মই এয়া খাটি ঘি 3 চামুচ দিছোঁ। ঘিউ মই ঘৰত বনোৱা দেই। তাৰপৰা ঘিখিনি গৰম হোৱাৰ লগে লগে তাতে ইলাচি 2টা দি দিলোঁ। তাৰপৰা এই গাজৰখিনি দি দিলোঁ, কাটি থোৱা গাজৰখিনি তাত দি দিলোঁ। এইখিনি অলপমান ফ্ৰাই কৰি ল'ম কেঁচা গোন্ধটো যোৱালৈকে। অলপ মচখালে হৈ গ'ল। এইখিনি দেখিলেনে হৈ গ'ল। এতিয়া মই তাতে 1 কাপ গাখীৰ দিছোঁ। গাখীৰখিনি দি ভালকৈ লৰাই ল'ব। তাৰপৰা ঢাকনখন লগাই জুইটো বঢ়াই দিব আৰু 3টা হুইচেল মাৰিব দিব। 3টা হুইচেল মাৰিলে তাৰপাছত দেখিছেনে এইখিনি একদম পূৰা সিজি গ'ল। তাৰপৰা এখন ফ্ৰাইং পেনত উলিয়াই ল'ব। মেলা বস্তুত বনাবলৈ ভাল হয়। কি ধুনীয়াকৈ সিজি গ'ল ন? এতিয়া যিকোনো বস্তুৰে আপোনালোকে এইখিনি ভাঙি ল'ব। মই এতিয়া কালাৰটো ধুনীয়া হ'বৰ কাৰণে এটা বিট বইল কৰি লৈছিলোঁ। বইল কৰি পেলাই পেষ্ট বনাই ইয়াতে মিক্স কৰি দিলোঁ। আপোনালোকে বিট এটা দি দিবচোন, বহুত ধুনীয়া ৰংটো হয়। আৰ্টিফিচিয়েল কালাৰ দৰকাৰ নাই আৰু। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি ল'লোঁ। দেখিছেনে কি ধুনীয়া ৰং হৈছে ন? দেখিয়ে ভাল লাগি গৈছে। মই এতিয়া 1 কাপ চেনি দিছোঁ। চেনিটো অকণমান কম বেছিও দিব পাৰে। অকণমান মিঠাটো বেছি হ'লে ভাল। হালোৱাত মিঠাটো বেছি হ'লে ভাল লাগে খাই। তাৰপৰা এইখিনি ভাল ধৰণে মিক্স কৰি ল'লোঁ। ইয়াৰ যিটো চেনিৰ পানী, গাজৰৰ পানী ওলাব, সেইখিনি ভাল ধৰণে শুকুৱাই ল'ব। 2-3 বাৰ লৰাব লাগিব। এতিয়া মই ইয়াতে এয়া ড্ৰাই ফ্ৰুট দি দিছোঁ। ব্লেক খিচমিচ, নৰ্মেল খিচমিচ আৰু কাজু দিছোঁ। আপোনালোকে যি ড্ৰাই ফ্ৰুটছ ঘৰত থাকে সেয়াই দিব। তাৰপৰা ভালকৈ মিক্স কৰি দিলোঁ আৰু তাতে অকণমান মই ক্ৰীম দি দিম। মই হুইপ ক্ৰীম দিছোঁ। আপোনালোকে নৰ্মেল ক্ৰীমো দিব পাৰিব। মোৰ ঘৰত হুইপ ক্ৰীম আছিলে। তাৰপৰা ভালকৈ এইখিনিও আকৌ দি মিক্স কৰিব। মিক্স কৰি এবাৰ লৰাব, আকৌ থ'ব, আকৌ লৰাব, আকৌ এৰিব এনেকৈ আৰু। তাৰপৰা এয়া দেখিছেনে ছাইডটোৰ পৰা এৰাই গৈছে যেতিয়া, এইখিনি জানিছে হৈ গ'ল আৰু। এয়া চাওক দেখিছেনে ঘিটো ফুটি ওলাইছে। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ। দেখিছে কি ধুনীয়া ৰং হৈছে ন? দেখিয়ে ভাল লাগি গৈছে। খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? তাতে এয়া ড্ৰাই ফ্ৰুটছ দি সজাই দিব। ৰংটো বহুত ধুনীয়া হয়। আপোনালোকে এনেকৈ বিট এটা দি দিবচোন গাজৰৰ হালোৱা বনালে। মানে আৰ্টিফিচিয়েল কালাৰৰ দৰকাৰ নাই আৰু ন? বহুত ধুনীয়া লাগিছে। খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে ট্ৰাই কৰিবচোন ঘৰত। আৰু মোৰ ভিডিঅ'বোৰ বা ৰেচিপিবোৰ যদি আপোনালোকৰ ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চবে সকলোৱে বহুত বহুত ধন্যবাদ।